বঙাইগাঁও জিলাৰ চিজনগ্ৰাম সমষ্টিত এটা চাহৰ দোকানত আছো আৰু চাহৰ মেলৰ এক আড্ডা চলি আছে আৰু সেই আড্ডাত জানিব বিচাৰিম আগন্তুক 2026 ইলেকশ্যন সেই ইলেকশ্যন কোনে কাক ভোট দিব আৰু কিয় ভোট দিব কওকচোন আপুনি কাক ভোট দিব আৰু কিয় দিব এইবাৰ আপোনালোকে অহা 26ত কাক ভোট দিব বুলি ভাবিছে কোনটো দল আপোনাৰ পছন্দ আমার তো পছন্দ কংগ্রেসই ভোট দিব লাগে কংগ্ৰেছ কাক প্ৰাৰ্থী হিচাপে বিচাৰে আপোনালোকে প্রার্থী তো মেলাড়ি দেখি আমি থাক ডিম হয় বৰ্তমানৰ এমএলএ জন বর্তমান তো মিলে আছে রাতের বন্ধ করে আছে হয় হয় চৰকাৰ কালা হাত বিচাৰে কোনটো দলে চৰকাৰ কৰিলে আপোনালোকৰ সুবিধা হ'ব কংগ্রেস করলে ভালো হবে কংগ্ৰেছ হলে চাচা কওকচোন আপুনি কাক ভোট দিব আমি কংগ্রেসের ভোট দিই হয় কিয় ভোট দিব কংগ্ৰেছক কংগ্রেসের নীতি ভালো হয় চৰকাৰ দিছপুৰত চৰকাৰ কাক বিচাৰে আমি কংগ্রেস সরকার বিচারো কংগ্ৰেছ চৰকাৰ বিজেপি চৰকাৰ নিবিচাৰে বিচারো কিয় হ্যাঁ আমার যে খেলিমেলি করি আছে হয় নিয়ম মানি মানি করে হাল্লা করি আছে আমি কেউ নিয়ম বিজেপি ভোট দিই হয় কওকচোন আপুনি কাক প্ৰাৰ্থী হিচাপে বিচাৰে চিজনগ্ৰাম সমষ্টিত বৰ্তমানতো আমাৰ শহীদুল ভাই এজিবিৰ যিজন আছে যুৱ নেতা ক'ব গ'লে মানে বহুত হেল্প পাওঁ আৰু কিছুমান ক্ষেত্ৰত মানে হেল্প পাই আছোঁ অকল হেল্পে নহয় আমি এবাৰ এজিবিক লৈ আহিম ভাবিছোঁ আমাৰ এজিবিৰ MLA কেণ্ডিডেট বনাম বুলি ভাবি আছোঁ হয় কোনটো সমষ্টিত সেইটো আমাৰ চিজনগ্ৰাম সমষ্টি হয় চৰকাৰ কাক হাত বিচাৰে দিছপুৰত এতিয়া চাওক এজিবিক ভোট দিম চৰকাৰ এতিয়া কাৰিব চৰকাৰৰ কথা ক'ব নিবিচাৰোঁ কিন্তু বৰ্তমানলৈকে আমি ভাবি আছোঁ এজিবিক ভোট দিম বাকী কি হয় নাজানো আগত আপুনি কাক MLA হোৱাটো বিচাৰে চিজনগ্ৰাম সমষ্টিত আমি নতুন প্ৰজন্মৰ প্ৰাৰ্থী বিচাৰে প্ৰাৰ্থী বিচাৰোঁ হয় কাক বিচাৰে নতুন প্ৰজন্ম আমাৰ নুৰুল ইছলাম হয় দাদা হয় আমি তো MLA হিচাপে পাব বিচাৰোঁ বৰ্তমান আপোনালোকৰ সমষ্টিৰ MLA কোন আব্দুল বাতিন খন্দকাৰ হয় তেওঁক কিয় নিবিচাৰে নতুন হোৱাটো আমি বিচাৰোঁ নতুন লাগে নতুন লাগে দিছপুৰত চৰকাৰ কাৰ বিচাৰে কংগ্ৰেছৰ চৰকাৰ বিচাৰোঁ আপুনি কাক MLA হিচাপে বিচাৰে মই চিজনগ্ৰাম বিধানসভা সমষ্টিত MLA হিচাপে বিচাৰোঁ মাননীয় নুৰুল ইছলাম ডাঙৰীয়া হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হয় তেওঁক বিচাৰোঁ কিয় বিচাৰে কিয় বিচাৰোঁ মানে তেওঁ আমাৰ যুৱ সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে তেওঁ সদায় যুৱকৰ লগত আছে যুৱকৰ কাৰণে ভাল চৰ্চা চিন্তা কৰি আছে সেইকাৰণে আমি ভাবিছোঁ যে তেওঁ যদি এইবাৰ আমাৰ চিজনগ্ৰাম বিধানসভা সমষ্টিত MLA হৈ আহে তেনেহ'লে আমাৰ চিজনগ্ৰাম বিধানসভা সমষ্টিখন উন্নতি হ'ব হয় আমি যিটো চাহৰ দোকানত আছো চাহ আড্ডা মেল চলি আছে আৰু সেই দোকানৰ দোকানদাৰ কওকচোন এইবাৰ এই সমষ্টিত কাক মানুহৰ কাৰ কথা আলোচনা কৰি আছে আমি কাক ভোট দিম কাক ভোট নিদিম সেইটো আমাৰ নিজস্ব কথা একচুৱেলি আমি ক্লাছত অহাটো আমাৰ একচুৱেলি উচিত নহয় কিন্তু মোৰ এটাই ডাইৰেক্ট কথা যদি জুবিন ন্যায় পায় তেতিয়াহ'লে আমি বিজেপিক ভোট দিম জুবিনৰ ন্যায়ৰ লগত জুবিনে ন্যায় পালে আমি বিজেপিক ভোট দিম হয় আৰু যদি জুবিনে ন্যায় নাপায় হয় তেতিয়াহ'লে কিন্তু আমি কাক ভোট দিম সেইটো আমি এতিয়া মানে ডিক্লেয়াৰ নকৰোঁ হয় জুবিনৰ ন্যায়টো লাগে আপোনাক মোক একমাত্ৰ জুবিনৰ ন্যায়টো লাগে মানুহে এনে কাৰ কথা কৈ আছে আচলতে মানুহে এটা কথা কৈ থাকে আজিকালি ইলেকশ্যন পাৰ পাছত চবে চবৰে কথা কৈ থাকে কাৰণ কোন পাৰ্টিক কোনে যাৰ ছাপোৰ্ট থাকে তেওঁৰ কথাই আলোচনা হয় আৰু দ্বিতীয়তে মই দোকানৰ মানুহ মোৰ দোকানত নানানটো কথা আলোচনা হয় কেতিয়াবা কংগ্ৰেছৰ কথাও হয় কেতিয়াবা বিজেপিৰ কথাও হয় কেতিয়াবা এজিবিৰ কথাও হয় গতিকে নানান ধৰণৰ মতামত শুনি থাকোঁ কিন্তু মোৰ এটাই কথা মই যদি জুবিন দাৰ ন্যায়টো পাওঁ তেতিয়াহ'লে মই কিন্তু স্পষ্ট মই বিজেপিক ভোট দিম কওকচোন আপোনালোকৰ কেনেকুৱা কাৰ কথা মানুহে বেছি আলোচনা কৰে এই সমষ্টিত জুবিনৰ ন্যায় পালে ভোট দিব হা ন্যায় পালে ভোট দিম হয় আৰু যদি ন্যায় নাপায় কাক ভোট দিব দিম কাক দিম মোৰ ব্যক্তিগত হয় আচলতে কেইবাজনো লোকে কৈছে যে জুবিন গাৰ্গ অসমৰ হেয়াৰ আমঠু জুবিন গাৰ্গে যদি ন্যায় পায় তেতিয়াহ'লে বিজেপি চৰকাৰক ভোট দিব আৰু যদি ন্যায় নাপায় তেতিয়াহ'লে বিজেপিক ভোট নিদিয়ে